আমাৰ 100 ডেজ টিবি কেম্পিং ফেজ 2 আজি নিশ্চয় শিবিৰ হৈ আছে। ইয়াত আমাৰ এমএমইউ ভ্যান আহিছে, মেডিকেল অফিচাৰ আছে, আমাৰ ল্যাবৰেটৰী টেকনিচিয়ান আছে আৰু এক্সৰে মেচিন আহিছে, আমাৰ ৰেডিঅ'গ্ৰাফাৰ আহিছে। এইটো আমাৰ ভালনাৰেবল পপুলেশ্যনখিনি ইয়াত এক্সৰে হৈ আছে। এক্সৰে হোৱাৰ পিছত আমাৰ এক্সৰে যিখিনি মানুহ এবনৰ্মেল আহিব সেই মানুহখিনিক আমি আকৌ স্পুটাম টেষ্ট কৰাম আৰু স্পুটাম টেষ্টত যদি সেই মানুহখিনিৰ পজিটিভ আহে সেইখিনি আমি টিবিৰ কাৰণে চিকিৎসা ব্যৱস্থা কৰিম। আমাৰ টিবি মুক্ত ভাৰত আৰু টিবি মুক্ত অসম এই অভিযানৰ লক্ষ্য হিচাপে আজি এই শিবিৰ ইয়াত অনুষ্ঠিত হৈ আছে। এইটো সম্পূৰ্ণ বিনামূলীয়া, ইয়াত কোনো পইচা পাতি নালাগে, সকলো সুবিধা আমি ইয়াতে এমএমইউ ভ্যানৰ জৰিয়তে আমাৰ মেডিকেল অফিচাৰে প্ৰেছক্ৰাইব কৰা মতে ঔষধৰ যোগানৰ ব্যৱস্থা আছে। আমাৰ মেডিকেল অফিচাৰে বিচৰা মতে পেচেণ্টৰ হিমোগ্লোবিন আৰু চুগাৰ টেষ্টৰ ব্যৱস্থা আছে আৰু তাৰপিছত আমাৰ একদম বিনামূলীয়া এক্সৰেৰ ব্যৱস্থা আছে। ইয়াতে মেইনলি আমি চাই আছো চেষ্টৰ প্ৰব্লেম। আমাৰ যিখিনি ভালনাৰেবল পপুলেশ্যন, যিবিলাক আমাৰ 60 বছৰৰ ওপৰৰ মানুহ হয়, বিড়ি চিগাৰেট খায়, চাদা খায়, তাৰপিছত মালনিউট্ৰিচনত ভোগা মানুহ, 60 বছৰৰ ঊৰ্ধ্বৰ মানুহ, এই মানুহবিলাকক আমি চিনাক্ত কৰিছো। এই মানুহখিনি ভৱিষ্যতে টিবি হোৱাৰ সম্ভাৱনা থাকে, গতিকে তাৰ আগতেই যাতে এই মানুহখিনি ভৱিষ্যতে টিবি নহয়, টিবি হোৱাৰ যিখিনি সম্ভাৱনা আছে তাৰ আগতে আমি প্ৰিভেন্ট কৰিবৰ কাৰণে এইবিলাক কেম্প আমি চৰকাৰৰ ফালৰ পৰা ইয়াত দিছে। কি হয় মেজৰ কেছ হলে আমাৰ ইয়াত সকলোখিনি বিনামূলীয়া, ইয়াত কোনো পইচা নাই। ইয়াত যদি কোনো মেজৰ কেছ মানে আপুনি ক'ব বিচাৰিছে যদি টিবি কেছ ডায়েগনচিছ হয়, সি পজিটিভ হয়, সেইটোও বিনামূলীয়া হ'ব। ইয়াত তাৰ যদি আৰু পৰীক্ষা নিৰীক্ষাৰ ব্যৱস্থা কৰিব লাগে সেইখিনিও বিনামূলীয়া হ'ব। একদম সকলোখিনি বিনামূলীয়া। এইটো আমি আজি আহিছো মন্দিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত কান্দাপাৰা আয়ুষ্মান আৰোগ্য মন্দিৰত। মই মন্দিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসা তত্ত্বাৱধায়ক হিচাপে আছো যক্ষ্মা বিভাগত।